কোনে আনিছিলে নন্দিয়ে পুলিচ মণ্ডলক আনিছিলে জুখিবৰ কাৰণে পুলিচ এজনে কৈছে নাই মই খালি জুখি কেনে মাটিটো হিচাপ কৰি আমি গুচি যাম তেতিয়ালৈকে মই আছো তাৰপিছত মণ্ডলৰ পুলিচৰ মানুহ যোৱাৰ পিছত মই বাচ্চাটো আনিব গুচি গলো তাৰপৰা আহি চাওঁ যে মোৰ বাচ্চা থবলৈ জেগা নাই পুৰা তৰফৰকৈ অৱস্থা নাই এই মাটিটো আপোনালোকৰ সঁচা অৰিজিনেল আপোনালোকৰ মাটি 30-40 বছৰ ইয়াতে আছো মোৰ বাচ্চা ইয়াতে জন্ম ইয়াতে ডাঙৰ দীঘল হৈছে 94 এটা কোনে আহিলে কৈছে বোলে কিনে আমাৰ মাটি বোলে আমি দখলত আছো এখানে খালি কৰি দিব লাগে কুচপুচ না মা আছে আমাক খালি মা মানা কৰি আছে যে খালি নহয় তহঁতে একো নকবি ঘৰত কোনো নাই শুনাই নাই কথা চব উলিয়াই শেষ কৰি দিছে এটা মাটিৰ অৰিজিনেল কান নামৰ আছে আমাৰ বাবা নামতে আছিলে লালু যাদৱ এটি ম্যাদি মাটি নে একচনীয়া মাটি একচনীয়া মাটি আছিলে নি হয় একচনীয়া মাটি আপোনাৰ নথিপত্ৰ আছে গোটেইখিনি আমাৰ মাহীহঁতৰ ঘৰ দুৱাৰ চব ভাঙি চিঙি চুৰমাৰ কৰি দিছে আৰু নতুন বেৰা আহি লগাইছে আমি আহালে মানে আধা মানুহ গ'লে এইটো কাৰণে আমি এতিয়া ইয়াত এতিয়া ইয়াতে থাকিম আৰু যোনে নাহক আমি এই মাটি কোনে দখল কৰে আমি সেইটো চাম যিহেতু তেখেতসকল লিগেল হিচাপত আছে কেনেকৈ দখল কৰিব দখল কেনেকৈ কৰিব সিহঁতৰতো চব কিছু আছে থাকা সত্ত্বেও আজি সিহঁতক এনেকুৱা কিয় কৰিছে আপোনালোকে যোনে দখল কৰিব আহিছিল তেখেতলৈ আৰ্থিক এজাহাত দিছে নে তেখেতসকলৰ ওপৰত দিয়া নাই এতিয়া যাবহে কি হৈছিলে কওকচোন একবাৰ ভাল কৰি আজিৰ কেছটো আমিতো কামত আছো মায়ে ঘৰত আছে বাকী চবে কামেই কৰে আৰু বৌ গৈছিলে বাবুহঁতক স্কুলৰ পৰা আনিবৰ কাৰণে সেই সময়তে মানে ফোন কৰি কেনে মোক ক'লে মই কাম কৰোঁ এটি ৰোডৰ পৰা আহোঁতে মানে জাষ্ট মানে চাওঁ যে অৱস্থা বৰবাদ 50টামান মানুহ আহিছে লেডিজ মানুহ মদ খায় জেণ্টছ মানুহ পূৰা মদ দুধ লৈ পূৰা আহি ভাঙি মোটামুটি আধা ঘণ্টা মানুহ লগা নাই এইটো ঘৰ বৰবাদ কৰি আকৌ বেলেগ ঘৰো বান্ধিলে বেৰা চেৰা লৈ চব বস্তু ওলাই আছে আহি কেনে মই লগালগ পুলিচক ছাৰক ফোন মাৰিছোঁ আমবাৰী থানাৰ পৰা পুলিচ আহি গৈছে পুলিচ আহি যোন নন্দীক তেখেতক পালে তেখেতক লৈ গ'লে আৰু তেখেতক কোনো ভাইদেউ না মিছেছ কোনোবা আছিল তেখেতক লৈ গৈছে এটা অৰিজিনেল মাটিৰ মালিক কোন আমি আছো আজি কিমান বছৰ হ'ল আপোনালোকে ইয়াতে থকা আমি আজি মাটি 94ৰ পৰা কিনিছো এনে কাগজ পত্ৰ আপোনালোকৰ কাগজপত্ৰ আছে আমাৰ লগত এটা চৰকাৰী মাটি নে আপোনালোকৰ ম্যাদি মাটি আমি এইটো ম্যাদি মাটি হয় আমাৰ আমি নামজাৰি কৰিব পৰা নাই বাকি আজি আমি কোৰ্ট ৰেজিষ্টাৰ কৰা হয় মাটিটো কিয় নন্দীয়ে কেনেকৈ চান্স পালে আপোনালোকৰ মাটি দখল কৰিবৰ কাৰণে সেইটো দালালৰ চক্ৰত পৰি কেনে দালালৰ চক্ৰত দেউতা কাগজ বনাব দিছিলে এটা দালালক তেখেত দালালৰ চক্ৰত মানে নতুনকৈ বনাব দিছিলে নামজাৰিটো বনাব দিছিলে হয় তেখেতটো লৈ কিনে কিবা লেঠেমেঠি হ'ল চাগে দেউতাটো 2017 বনাব দিছিলে তাৰপিছত 2000 হোৱাই নাই দেউতা 2021 ডিপ্ৰেছনত দেউতাও মৰি গ'ল এতিয়া কোন মানুহ আহিছিলে যাৰে চিনি পাই না আপোনালোকে মানুহবিলাকতো একটাও দেখা নাই লগত জ্যোতিষ নন্দী আহিছিলে তেখেতৰ ঘৰ ক'ত ইয়াতে মিঠাই দোকান আছে তেখেতে মানে দখল কৰিব আহিছিলে মানুহ তেখেতে লৈ আহিছে তেখেতে লৈ গৈছে ছাৰে আহিছিলে লৈ গৈছে